টিয়কত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমজুল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈ বনাইৰ ধনতোলা অঞ্চলৰ চিঙা মাথৰি পৰিদৰ্শন কৰে। লগতে শিক্ষাৰ্থীৰ শিক্ষাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস। উল্লেখযোগ্য যে অসমৰ যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাত সংঘটিত ভয়ংকৰ বানৰ 10 দিন পাৰ হোৱাৰ পিছতো বহু পৰিয়াল এতিয়া চূড়ান্ত দুৰ্দশাৰ মাজেৰে জীৱন যাপন কৰি আছে। এই পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমজুল ভট্টাচাৰ্যই টিয়কৰ বানপীড়িত ধনতোলা অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। এইটো আচলতে বানপানী বুলিও ক'ব নোৱাৰি, এইটো এটা প্ৰলয় বুলি ক'ব লাগিব। আৰু এই প্ৰলয়ত মানুহৰ অবৰ্ণনীয় এটা পৰিস্থিতিৰ সন্মুখীন হৈছে। আৰু আজি আমি কেইবা ঠাইলৈ গৈছোঁ, যাওঁতে আমি দেখিছোঁ যে ৰাইজে ছালৰ ওপৰত উঠি জীৱন বচাবলগীয়া হৈছে। এজন ছাত্ৰক পালে তেওঁ গোটেই নিশাটো তেওঁ গছৰ ওপৰতে থাকি গ'ল। গতিকে এটা অবৰ্ণনীয় এটা পৰিৱেশ। গতিকে এই পৰিৱেশত প্ৰথম কৰিবলৈ কামটোৱে হ'ল চৰকাৰে পৰ্যাপ্ত সাহায্য দিব লাগিব। আৰু এইটো কেৱল গতানুগতিক সাহায্য হ'লে নহ'ব, আকৌ এটা পৰিকল্পিতভাৱে সংস্থাপনৰ ব্যৱস্থা ল'ব লাগিব। এতিয়া চৰকাৰে যদি গতানুগতিকভাৱে সাহায্য দিম বুলি ভাবিছে সেইটো নহ'ব, গতানুগতিকভাৱে যদি ভাবিছে যে আমি সংস্থাপনৰ ব্যৱস্থা ল'ম সেইটোও নহ'ব। কাৰণ এইবাৰ এইটো এটা অকল্পনীয় এটা ঘটনা আৰু এইটো বৰ্ণনাতীত এটা ঘটনা। আৰু এনে পৰিস্থিতিত আমাৰ চৰকাৰলৈ স্পষ্ট দাবী যে চৰকাৰে গতানুগতিক সাহায্য আৰু গতানুগতিক সংস্থাপনৰ চিন্তা বাদ দিব লাগিব। তাৰ কাৰণে এটা বিশেষ অৰ্থনৈতিক পেকেজ ল'ব লাগিব, এটা বিশেষ পৰিকল্পনা লাগিব। আৰু এতিয়াও সাহায্য পৰ্যাপ্ত হ'ব লাগিব, ব্যাপক হ'ব লাগিব। ব্যাপক সাহায্য যিটো কয়, ব্যাপক সাহায্য হ'ব লাগিব। আমাৰ সম্পদবিলাক তেওঁলোকে কয় যে ৰাষ্ট্ৰীয় সম্পদ কয় তেওঁলোকে, কিন্তু আমাৰ সমস্যাবিলাক ৰাষ্ট্ৰীয় সমস্যা কিয় নহয়? আমাৰ সম্পদ তেওঁলোকৰ ৰাষ্ট্ৰীয় সম্পদ, কিন্তু আমাৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় সমস্যা নহয়। আৰু কেৱল দুবাৰ ফোন কৰি দিলে আমাৰ ৰাইজৰ কিন্তু দুৰ্দশা আঁতৰ নপৰে। ৰাইজৰ যিটো অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হৈছে, এই কথা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মৰ্মে উপলব্ধি কৰিব লাগিব। বুধচৰ ওপৰত থাকি নিজৰ জীৱন কেনেকৈ বচাবলগীয়া হৈছে, গছৰ ওপৰত থাকি গোটেই নিশা থাকি কেনেকৈ জীৱন বচাবলগীয়া হৈছে, এই কথা দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীয়ে বুজা নাই। দুটা ফোন কল কৰিয়ে বা মাজে মাজে ফোন কৰিয়ে এই সমস্যাটো তেওঁলোকে সমস্যাৰ বুজ লোৱা বুলি ক'ব খুজিছে, যিটো কথা আমাৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। এই সমস্যাটোৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমি দাবী কৰিছোঁ। অসমৰ খিলঞ্জীয়া মানুহৰ কঁকালত এটা অৰ্থনৈতিক কোব পৰিছে। এইকেইখন জিলাত ৰাইজৰ বিস্তৰ ক্ষতি হৈছে আৰু সেইকাৰণে এই সম্পৰ্কত পদক্ষেপ ল'ব লাগিব। তাৰ কাৰণে কৃষিৰ ক্ষেত্ৰত হওক, পশুপালনৰ ক্ষেত্ৰত হওক, কৃষি উদ্যানৰ ক্ষেত্ৰত হওক, মুঠতে আয় বঢ়াবৰ কাৰণে এটা ব্যৱস্থা ল'ব লাগিব। নহ'লে এটা দশকলৈকে কিন্তু এটা পৰিয়াল কিন্তু কঁকাল থিয় হৈ ৰ'ব নোৱাৰিবগৈ। এতিয়াতো সম্ভৱেই নহয়। এতিয়াতো বিদ্যালয়ত একাঠে বোকা। আমি এতিয়া যিমানবোৰ ঠাই আহিলোঁ, একাঠে বোকা। এতিয়া বিদ্যালয়বিলাকতো খোলাৰ পৰিৱেশেই নাই। বিদ্যালয় চাফা কৰিব লাগিব। আৰু তাত গোটেই অঞ্চলৰ ৰাইজে নিজে আশ্বস্ত হ'ব লাগিব। জনসাধাৰণ নিজৰ ঘৰটোত গৈ সোমাবই পৰা নাই, নিজৰ ভেটিটোত সোমাব পৰা নাই। এতিয়া কোনোবাই ৰাজপথত আছে, কোনোবাই ওখ ঠাইত আছে, যোনে যেনেকৈ পাৰি তেনেকৈ আছে। গতিকে ৰাইজে নিজৰ ঘৰখনত গৈ পোৱাগেই নাই। ঘৰখন গোটেই একাঠে বোকা, খেতি বাতি শেষ, ভঁৰাললৈকে পানী সোমাল। এতিয়া কঠীয়াৰ প্ৰয়োজন হৈছে। গতিকে এই সকলোবোৰ ব্যৱস্থাত চৰকাৰে এটা যুদ্ধকালীন ব্যৱস্থা ল'ব লাগিব। ভট্টাচাৰ্যই ভঙা বান্ধৰ স্থান পৰিদৰ্শন কৰি বানপানীয়ে অতি কম সময়ৰ ভিতৰত বিস্তৃত অঞ্চল প্লাবিত কৰা পৰিস্থিতিৰ বুজ লয়। বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি সমজুল ভট্টাচাৰ্যই কয় যে এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গভীৰ সংকটত পেলাইছে। তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বানপীড়িত অঞ্চলসমূহৰ বাবে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰাৰ দাবী জনায়। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।